তামুলপুৰ জিলাৰ কচুবাৰীত প্ৰতি বছৰ দৰে এইবাৰো বিভিন্ন জাতি জনগোষ্ঠীৰ ভৰপূৰ সমন্বয়ৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ থান সত্ৰৰ ৫২৬ বছৰীয়া গৰখীয়া সভা মহোৎসৱৰ আয়োজন কৰা হৈছে। ধৰ্মধ্বজ উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে মহাপ্ৰভু থান সত্ৰৰ সভাপতি সুৰেন ৰাভাই। সমান্তৰালভাৱে মুখ্য দুৱাৰ উন্মোচন, মন্দিৰ দুৱাৰ উন্মোচন আৰু বন্তি প্ৰজ্বলন, স্বেচ্ছাসেৱকৰ কাৰ্যালয় উদ্বোধন, থান সত্ৰৰ কেলেণ্ডাৰ উন্মোচন, স্মৃতি তৰ্পণ আদি অনুষ্ঠানৰো উদ্বোধনী কৰা হয়। বিগত বহু বছৰ ধৰি চলি অহা এই গৰখীয়া সভাখনে সম্প্ৰতি আৰু অধিক জনপ্ৰিয় হৈ উঠিছে তথা অসমৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহি সভাখন আকৰ্ষণৰ কেন্দ্ৰবিন্দু হিচাপে গঢ়ি তোলে। এইবাৰৰ ৫২৬ বৰ্ষীয় গৰখীয়া সভা মহোৎসৱত জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ৰাইজৰ সহায় সহযোগ তথা উপস্থিতিও কামনা কৰিছে আয়োজক সমিতিয়ে। মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল জগন্নাথ থান সত্ৰৰ ৫২৬ সংখ্যক গৰখীয়া মহোৎসৱখিনি আজিৰ পৰা আৰম্ভ হৈছে। আজি ২৬ তাৰিখ প্ৰথম কাৰ্যসূচী আছিলে ধৰ্মধ্বজ উত্তোলন, তাৰপিছত আছিলে মুখ্য দ্বাৰ উন্মোচন, তাৰপিছত আছিলে মন্দিৰৰ দ্বাৰ উন্মোচন আৰু বন্তি প্ৰজ্বলন। ইয়াৰ পিছত আমাৰ শ্বহীদ বিধি তৰ্পণ, স্বেচ্ছাসেৱকৰ শ্বহীদ স্মৃতি আৰু তাৰপিছতে আছিলে স্বেচ্ছাসেৱক বাহিনীৰ কাৰ্যালয় উদ্বোধন। আজিৰ কাৰ্যসূচী এইখিনিয়ে। আৰু কাৰ্যসূচী আছে কেইবাটাও। আমাৰ স্বাস্থ্য বিভাগ আছে, পুলিচ প্ৰশাসনৰ কাৰ্যালয় আছে আৰু ভজনালয় কাৰ্যসূচী আছে। তাৰপিছতে ৰভা মঞ্চৰ উদ্বোধনৰ কাৰ্যসূচী আছে, বাণিজ্য মেলাৰ কাৰ্যসূচী উদ্বোধন আছে। ইয়াৰ পিছত আমাৰ অহাকালি বা আজি ৰাতি আমাৰ কাৰ্যসূচী থাকিব। সৰু সৰু ল'ৰা ছোৱালীৰ গীত মাত পৰিৱেশন কৰিব। তাৰপিছত অহাকালি প্ৰথমতে নাগাৰা নাম, তাৰপিছত আমাৰ দুপৰীয়াৰ ভাগত ধৰ্ম আলোচনী হোৱা আৰু থাকিব আমাৰ কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা অনুষ্ঠান। তাৰপিছত ৰাতি থাকিব আমাৰ গীত মাত থাকিব। এইটো আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা এইটো গীত পৰিৱেশন কৰিব। আমাৰ আচলতে বৃদ্ধ বুলি ক'ব লাগিব, বৃদ্ধসকলক এইবাৰ আমি এই মঞ্চত স্থান দিয়া হৈছে। গতিকে অহা ২৮ তাৰিখে অখিল ৰঞ্জন দেৰ সাংস্কৃতিক সন্ধিয়া আছে। তাৰপিছতে ১-২ তাৰিখে নিকিতা বড়ো আৰু আশা বড়ো, লগতে আমাৰ শেষৰ দিনা ২ তাৰিখে থাকিব আমাৰ প্ৰিয়ংকা ভৰালীৰ গীতৰ শৰাই। ইয়াৰ পিছত এনেকুৱা ধৰণৰ প্ৰত্যেক দিনে আমাৰ হোম যজ্ঞ, নাম কীৰ্তন চলি থাকিব। চৰকাৰক ধন্যবাদ দিব লাগিব এই অনুষ্ঠানখন গঢ়ি তোলাৰ ক্ষেত্ৰত। আমাৰ সন্মানীয় আমাৰ জনপ্ৰিয় নেতা মুখ্যমন্ত্ৰী আমাক এইবাৰ আহি আমাক ৫০ লাখ টকা আৰ্থিক অনুদান দিছে। তাৰে আমি বাউণ্ডেৰী ৱাল আমি গঢ়ি তুলিবলৈ তৈয়াৰ কৰিবলৈ সক্ষম হৈছোঁ আৰু এই বাউণ্ডেৰী ৱালে আমাৰ এই অনুষ্ঠানখন দেখাত ধুনীয়া দেখা কৰিছে। তামুলপুৰৰ পৰা পৱন বড়োৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।